এই কষ্টৰ কাৰণেহে বহুত ল'ৰা ছোৱালী মানে সাহস নকৰে পৰম্পৰা গীত মান গালে তো এইটো কোনে চাব ষ্টেজত এইবিলাক গীত গান গায় নেকি নমস্কাৰ মই বৰ্তমান উপস্থিত আছো ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াতে আমাৰ যিগৰাকী জনপ্ৰিয় গায়িকা আছে সকলোৰে পৰিচিত সুজাতা কাৰ্তিক বাইদেউ তেখেতৰ ওচৰত আহিছিলোঁ তেখেতৰ ওচৰত অহা বিশেষ কাৰণ এটা হৈছে তেখেতে কিছুদিনৰ আগতে আমাৰ কালচাৰ মিনিষ্টাৰ বিমল বৰা ছাৰক লগ কৰিব গৈছিলে সাংস্কৃতিক দিশক লৈ কিছু আলোচনা কৰিবৰ কাৰণে গতিকে সেই কিছু কথা জানিবৰ কাৰণে আপোনালোকক জনাবৰ কাৰণে উপস্থিত হৈছোঁ বাইদেউক আমাক নিউজত ৱেলকাম জনাইছোঁ আৰু পোনে পোনে জানিব যত্ন কৰিম আৰু যিহেতু আমি গম পাইছিলোঁ আপুনি আমাৰ সাংস্কৃতিক বিমল বৰা ছাৰ লগ কৰিব গৈছিলে কি জানাব একচুৱেলি কিহৰ কাৰণে একচুৱেলি আছিলে তো লক্ষী পূজাৰ সময় যোৱা বছৰ আমাৰ তো লক্ষী পূজাৰ দিন আৰু কাতি বিহু আছিলে বাৰু তো এটা অনুষ্ঠানত তেখেতক লগ পাইছিল আমাৰ কৰমৰ অনুষ্ঠানত আই থিংক হালমাৰী বাগিচাত তো তেখেতো উপস্থিত আছিল তো তেখেতে ক'লে যে মানে যিহেতু কৰমটো দেখিলে বা মেলিলে ইমান ধুনীয়াকে মানে আজিকালি কৰমটো হৈছে আগত তেনেকুৱা নাছিল সেইবিলাক কথাই কিবামান কথা ওলাওঁতে তেখেতে ক'লো যে বোলো আমি বিমল দা বুলিয়ে কওঁ চবে দাদা বুলিয়ে সম্বোধন কৰোঁ তেখেতক কৈছোঁ বিমল দা যে আমি এনেকুৱা এটা পদক্ষেপ গ্ৰহণ কৰিব পাৰোঁ নাই যে যিখিনি আমাৰ থলুৱা গীত মাত যিসকল ব্যক্তি আছে যিখিনি পৰম্পৰা গীত মাতৰ ওপৰত কাম কৰি আছে বা যিসকল কণ্ট্ৰিবিউশ্যন আছে কমিউনিটিটোৰ কাৰণে বা জাতিটোৰ কাৰণে তো তেওঁলোকৰ কাৰণে জানো কিবা এটা কৰিব পৰা যায় নেকি বুলি তো ক'লে কেনেধৰণৰ মই ক'লো আজি তেওঁলোকে মঞ্চ পোৱা নাই বহুত ভাল গায়ক যিখিনি আমাৰ পুৰণি আছে তেওঁলোকে আজি ঘৰ চলিবলৈ দিগদাৰ হৈছে তো যিসকলে নিজৰ জাতি জনগোষ্ঠীৰ কাৰণে গীত মাত ৰক্ষা কৰিছে অকল কণ্ঠশিল্পী নহয় বাদ্যশিল্পীও আছে তো যিসকল মানুহে ইমান কষ্টকে লাগি আছে তেওঁলোকৰ জীৱিকা নিৰ্বাহৰ কাৰণে মানে জীৱিকা জীয়াবৰ কাৰণে পথ কি আছে তো তেওঁ ক'লে যে সেইটোকে চিন্তা কৰিব লাগিছিল বুলি ক'লে তো এদিন আহা লগ পাম বুলি ক'লে তো তেখেততো অত্যন্ত ব্যস্ত তো মই এদিন কি কৰিলোঁ যে মই ভাবিলোঁ গ'লেওতো নহ'ব বস্তুখিনি যদি মই ধুনীয়াকৈ লিখি লৈ যাওঁ হ'ব তো মই লগে লগে সেইখিনি এটা মানে মেমৰেণ্ডাম এখন ৰেডি কৰি মেলি তেখেতৰ ওচৰলৈ গ'লোঁ কিন্তু কাতি বিহু মানে বিহুত তেখেতে অত্যন্ত ব্যস্ত তো সেইকাৰণে তেখেতৰ লগত মোৰ ফোনাফনি হ'ল ফোনতে কথা পাতি মেলি তেখেতে ক'লে মোক তুমি হোৱাটছআপ কৰি দিয়া তো মই তেখেতক মেমৰেণ্ডামখন দিলোঁ আৰু মই ফেচবুকতো ইতিমধ্যে কৰিছিলোঁ তো তাতে মই উল্লেখ কৰিছিলোঁ যে তেখেতে মোক এটা প্ৰশ্ন সুধিছিলে যে আমাৰ দেখোন শিল্পীসকলো শিল্পী পেঞ্চন পায় তো মানে এইটো কেনেকুৱা ধৰণৰ জীৱিকাৰ কথাটো তো বহুতৰে প্ৰশ্ন হ'ব যে যিহেতু কি কাৰণেনো বলব পেঞ্চন তো পাচ্ছে অনুষ্ঠান করলে পয়সা পাচ্ছে বা কি বলে এটা এককালীন সাহায্য দিবে সরকারে নো ডাউট সরকারে এককালীন সাহায্য দিছে কিন্তু সেই এককালীন সাহায্যটো গোটেই জীৱনভৰ চলিব নোৱাৰে আৰু 60 বছৰ হলেহে শিল্পী পেঞ্চন পাবলৈ সক্ষম হ'ব তো সেই 60 বছৰলৈকে তেওঁলোকে কেনেকৈ জীৱিকা নিৰ্বাহ কৰিব এতিয়া আমি দেখিছো দীপক শৰ্মা হাউদিনা আমি নিউজত দেখিছো তেখেতে আৰ্থিক সাহায্যৰ কাৰণে অসম চৰকাৰক অসমৰ ৰাজ্যক তেখেতে অনুৰোধ জনাইছে তো মই ভাবো যে তেওঁ যিয়ে নহওক কিয় যিকোনো কাৰণত কিন্তু তেওঁতো এজন শিল্পী হয় তো আমি আমাৰ চকুৰ আগতে দেখিলো বহুত কেইজন শিল্পী তেনেধৰণে শেষ হৈ গৈছে ভাল গোৱা মানুহ ভাল বজোৱা মানুহ কাৰণ তেওঁলোকেতো বজাই থাকিলে নহব খাবওতো লাগিব জীয়াবও লাগিব লগতে তেওঁলোকৰ পৰিয়ালো আছে তো মই সেই মেমৰেণ্ডামটো বিশেষভাৱে উল্লেখ কৰিছো যে যিসকল শিল্পী পৰম্পৰা গীত মাতৰ ওপৰত কাম কৰি আছে আৰু যাৰ কন্ট্ৰিবিউশন আছে টু দ্য কমিউনিটি তেওঁলোকৰ কাৰণে এক বিশেষভাৱে পদক্ষেপ গ্ৰহণ কৰক যাতে তেওঁলোকে অন্তত পৰিয়ালটোক পোহপা দি জীৱিকাটো নিৰ্বাহ কৰিব পাৰে এতিয়া কালচাৰ ডিপাৰ্টমেন্ট বিলাকতো বহুত কিছুমান পোষ্ট থাকে তো মই এইটো ক'ব নাযাওঁ যে তেওঁলোকক চাকৰি দিয়ক বা কিবা যদি হয় পসিবিলিটিজ আছে তেওঁলোকে চেষ্টা কৰিব পাৰে মন্ত্ৰীয়ে হেতু নিৰ্দেশ দিলে বাৰু হ'ব বা আলোচনা কৰে আৰু মাননীয় মুখ্যমন্ত্ৰীকো আপোনাৰ চেনেলৰ জৰিয়তে অনুৰোধ কৰিছো যে অকল আমাৰ জনগোষ্ঠীয় গীত মাত অকল যে চাহ জনগোষ্ঠী বা আদিবাসী সমাজৰ হ'ব নালাগে অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ থলুৱা গীত মাত আছে তো তেওঁলোকৰ যিসকল থলুৱা শিল্পীসকল আছে তেওঁলোকৰ ওপৰতো তেওঁলোকে যাতে এটা হুকিয়া পদক্ষেপ গ্ৰহণ কৰক যাতে তেওঁলোকৰ পৰিবাৰ যাতে ভাত এসাজৰ কাৰণে যাতে মানে হাপাদুৰি খাব নালাগে আৰু কষ্ট হ'ব নালাগে কাৰণ এককালীন সাহায্য তেওঁলোকৰ জীৱিকাটো মানে কেনেকৈ জীয়াব সেইটোতো নিৰ্ভৰ নকৰে 50,000 টকা সাংস্কৃতিক বিভাগে দিয়ে এককালীন সাহায্য মই এতিয়ালৈকে নাই পোৱা বাৰু হেতু আৰু 60 বছৰ হলে আমাৰ শিল্পী পেঞ্চন পায় তো সেই 60 বছৰলৈকে জীয়াই থাকিবলৈ কিবাটো কৰিব লাগিব তো মানুহে যেনেকে তাৰণাত মৰি যাব নালাগে আৰু এটা কথা যে হেতু কাৰণে মানুহে বেছি কমাৰ্শিয়াল
লৈ ঢাপলি মেলিছে তো সেইকাৰণে মই ভাবো যে যদি আমাৰ পৰম্পৰাই নাথাকে আমাৰ নিজৰ কলা কৃষ্টিয়ে নাথাকে তো সাংস্কৃতিকো আগবাঢ়ি নাযায় সাংস্কৃতিক দিশটো আগবাঢ়ি নাযায় তো এইখিনি আপোনাৰ চেনেলৰ জৰিয়তে জনালো যে বিমল দাক আমি এইটো বস্তু দিছো আৰু কিমানখিনি কাৰ্যকৰী হয় নাজানো যদি নকৰে তেন্তে বুজিম যে আগতো তেনেকুৱা নহল কাৰণ আমাৰ কিমান মন্ত্ৰী এমএলএ কিমান আছে বা হেৰি কৰিলে কোনে কি কৰিলে মই সেইটো ক'ব নাজানো যে কোনোবাই নকৰিলে কাৰণ তেওঁলোকে নকৰিলে বুলি ক'ব নোৱাৰো কাৰণ আমি কেতিয়াও সেই বিষয়ত আমি কেতিয়াও আলোচনা কৰাই নাই বা আমি কেতিয়াও আমাৰ সমস্যাবিলাক আগবাঢ়ি যোৱা নাই বা আমি অৱগত কৰোৱাও নাই তো মই ভাবো যে মই দিছো তাৰ কাৰণে মই সুখী চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব নকৰিব নাজানো কিন্তু মই সেইটো ইনিচিয়েটিভ লৈছো নিজে মই সেইটো কাৰণে সুখী যে অন্তত যদি হয় কৰবাত ক'ব পাৰিম যে নিজকে ক'ব পাৰিম সন্তুষ্ট যে কিবা এটা কৰিলো বুলি এইখিনিয়ে কথা নিশ্চয় সুন্দৰকৈ সকলোখিনি কথা কৈছে বৰ বিশেষ ক'বলগীয়া নাই গম পাইছে আশা ৰাখিছোঁ অসম চৰকাৰে ইয়াৰ ওপৰত দৃষ্টি ৰাখি এই যি পদক্ষেপৰ কাৰণে বাইদেৱে মেমৰিডাম দিছে এইটো যাতে কাৰ্যকৰী হয় তাকে আশা ৰাখিছোঁ আৰু এইখিনিকে কৈ আমি বিদায় দিছোঁ ধন্যবাদ